সো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। সো বন্ধুসকল, আজি আমি যাই আছোঁ গুৱাহাটী লাখটকীয়াত JBL স্পীকাৰ কিনিবলৈ। তো মই যাই আছোঁ, ইয়াৰ মোৰ লগত মোৰ এজন বন্ধু যাই আছে। আৰু সো বন্ধুসকল, বলক পোনপ্ৰথমে যাওঁ আমি ফেঞ্চি বজাৰলৈ আৰু মানে লাখটকীয়াত, আৰু তাত যাই ডাইৰেক্ট আপোনালোকৰ লগত কথা পাতোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো মানে ইমান ডাঙৰ কৰা নাই, যাৰ কাৰণে ডাইৰেক্ট মানে ৰাস্তাৰ কোনো ভিউ চিউ মানে শ্বৰ্ট লোৱা নাই, আৰু ডাইৰেক্ট আহি গৈছোঁ আমাৰ এই দোকানত। আৰু বন্ধুসকল, এই দোকানৰ নামটো হৈছে দৌলগোবিন্দ ইলেক্ট্ৰনিক্স। আৰু বন্ধুসকল, এই দোকানৰ পৰাই আমি আজি ল'ম মানে JBLৰ স্পীকাৰ, মানে মোৰ সপোনৰ স্পীকাৰ। তো বন্ধুসকলে চাব পাৰে, এয়া হৈছে মালিক। আৰু বন্ধুসকল, এটা হৈছে একযোৰ কেবিনেট, কিন্তু এইযোৰ কেবিনেট মোৰ সিমান এটা ভাল লগা নাই। মই মানে কেবিনেট চাম মানে কোনটো কেনে মানে ষ্ট'ৰ মানে গোডাউনত যাম, আৰু যিযোৰ কেবিনেট মানে মোৰ ভাল লাগে আৰু মানে অৰিজিনেল কেবিনেট ল'ম মই। আৰু বন্ধুসকল, এই দোকানটো আছে আপোনাৰ লাখটকীয়া 2 নম্বৰ গেট ৰেলৱেৰ ওচৰত। আৰু বন্ধুসকল, এতিয়া আমি যাই আছোঁ হ'ল কেবিনেটৰ গোডাউনলৈ, কাৰণ আমি তাত কেবিনেট চাম মানে কেনেকুৱা মডেল। আৰু বন্ধুসকল, মই মানে কেইটামান মডেল চাইছোঁ। আৰু বন্ধুসকল চাওক, এই হৈছে ৰেল আলি, আৰু ইফালৰ পৰা ঠিক মানে 2 নম্বৰ গেটকলৈকে যাওঁতে মানে সেই দোকানটো পাব। আৰু বন্ধুসকল, এনেকুৱা ভিডিঅ' মই কিন্তু ইউটিউবত মানে দেখা নাই, যাৰ কাৰণে মই ভাবিলোঁ মানে এনেকুৱা ভিডিঅ' এটা মানে ইউটিউবত থকা দৰকাৰ, যিহেতু এইটো মানে আমাৰ গুৱাহাটীতে আছে। আৰু বন্ধুসকল, আপোনালোকে এইফালে চাব পাৰে, বহুত মানে ইয়াত কেবিনেট ষ্টক আছে, হায়াৰ কেবিনেট, ল'ৰ কেবিনেট। আৰু বন্ধুসকল চাওক, এইটো যে এটা মানে কেবিনেট, এইটো কেবিনেট মোৰ বিৰাট ভাল লাগিছে। মানে এইটো এটা ইউনিক কেবিনেট হয়, মানে আমাৰ নিয়াৰ বাই তাতে মানে মই ক'তো মানে এই মডেলৰ কেবিনেট দেখা নাই। আৰু দাদাই কোৱা মতে, মানে দোকানৰ মালিকে কোৱা মতে, এইটো কেবিনেটৰ মানে পূৰা বোলে বেছ আৰু বোলে মানে মাটি কপাই দিব বোলে, যাৰ কাৰণে মই এইটো লৈ ল'লোঁ। আৰু বন্ধুসকল চাব পাৰে, এইটো গোডাউনৰ পৰা লৈ আহিল। এইটো হৈছে মই লোৱা কেবিনেট, আৰু এইটোৰ ভিতৰত এতিয়া আমি মানে স্পীকাৰ ইনষ্টল কৰিম। এতিয়া চাওক, বস্তুটো মানে আনবক্সিং কৰি আছে। আৰু বন্ধুসকল চাব পাৰে, এইটো হৈছে JBLৰ SRX চিৰিজৰ অৰিজিনেল কেবিনেট। আৰু এতিয়া বক্সটো মানে খুলিব, আৰু তাত মানে এতিয়া স্পীকাৰ লগাব। তো বন্ধুসকল চাব পাৰে, এইটো হৈছে এটা কোৱালিটিৰ স্পীকাৰ। এইটো হৈছে নটৰক্সৰ স্পীকাৰ, বাট এইটো মানে মোৰ ৱেইট মানে সিমানো এটা ভাল লগা নাই, যাৰ কাৰণে এইটো নলগাওঁ বুলি ভাবিছোঁ। আৰু এইফালে চাওক, এইটো মোৰ অলৰেডি মানে বক্সৰ কেবিনেটটো খুলি ল'লে। আৰু বন্ধুসকল, এইটোত মানে নটৰক্সৰ স্পীকাৰ লগাব বিচাৰিছিলোঁ 400 ৱাটৰ, কিন্তু মানে নটৰক্সৰ স্পীকাৰ ইমান ৱেইট নহয়, আৰু মানে নটৰক্সত কৰি বোলে MK Proৰ স্পীকাৰ বোলে আৰু বেছি মানে মাইৰ উঠিব, মানে বেছি চাউণ্ড হ'ব, যাৰ কাৰণে মই লৈ ল'লোঁ MK Proৰ স্পীকাৰ। আৰু ফাইনেলি এয়া চাওক, মোৰ মানে টপ মানে ৰেডি হৈ গৈছে। এইফালে চাব পাৰে, এতিয়া মই আপোনালোকক চাউণ্ড টেষ্টিং ভিডিঅ' এতিয়া দি দিম, মানে চাউণ্ড কেনেকুৱা হয়। আৰু বন্ধুসকল, মই এইটো স্পীকাৰত লগাইছোঁ 400 ৱাটৰ MK Proৰ স্পীকাৰ, আৰু অৰিজিনেল 701ৰ ষ্ট্ৰেঞ্জাৰৰ মেচিন। আৰু বন্ধুসকল, এইখিনিতে মানে চাওক, মানে পূৰা ধামাকা চাউণ্ড হয়। আৰু বন্ধুসকল, আপোনালোকে যদি 400 ৱাটৰ স্পীকাৰ বা 300 ৱাটৰ স্পীকাৰ আৰু মেচিন ল'বলৈ মানে ভাবি আছে, JBLৰ মাল ল'ম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকক টেনশ্যন কৰিব নালাগে। আপোনালোকে মাত্ৰ 55,000 টকাৰ পৰা মানে এইটো ছেট পাই যাব আপোনালোকে। কিন্তু বন্ধুসকল, মই এইটো ছেট মানে অলপ হেভিকৈ বনাইছোঁ, যাৰ কাৰণে মোৰ অলপ কষ্টিংটো বহুত বেছি আহি যাব, প্ৰায় 85Kৰ ওপৰত যাব। কাৰণ যিহেতু মই 400 ৱাটৰ MK Proৰ স্পীকাৰ লৈছোঁ, যিটোত মানে 1 বছৰকৈ গেৰাণ্টি আছে, আৰু মেচিনৰ গেৰাণ্টি 1 বছৰ আছে, মানে ৰিপ্লেচ দিব ডাইৰেক্ট। আৰু বন্ধুসকল, যদি মেচিনটোৰ 5 বছৰৰ ভিতৰত যদি ট্ৰেন্সফৰ্মাৰটো বেয়া হয়, তেনেহ'লে নতুন পাই যাম। আৰু বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। আজিৰ কাৰণে টাটা, বাই বাই, চি ইউ।